ৰাতিপুৱা উঠিলোঁ 8:30 বজাত উঠিয়ে মানে ছানস্ক্ৰীম লগাই ল'লোঁ। ছানস্ক্ৰীম লগাটো বহুত দৰকাৰ, চবে ল'ব লাগে। ছানস্ক্ৰীম স্কিনৰ কাৰণে বহুত ভাল। মই SPF 30 লগাইছোঁ, PM+++ হয়। মই মানে ৰ'দত মানে চবৰে ছানস্ক্ৰীম লগাটো দৰকাৰেই। ছানস্ক্ৰীম স্কিনৰ কাৰণে বহুত ভাল আৰু যোনে যোনে লগোৱা নাই ছানস্ক্ৰীম লগোৱাৰ কাৰণে চেষ্টা কৰিব। ঠাণ্ডা গৰম একো কথা নাই, ছানস্ক্ৰীম লগাব লাগে। আৰু বাহিৰত যদি ওলাই যায় ৰ'দৰ কাৰণে ছেফটি হয়। মানে ছানস্ক্ৰীম সকলোৱে লগাই লওঁ। মই যেনেকৈ লগাই আছোঁ সেনেকৈ আপোনালোকেও লগাব। আৰু মই ডেইলি মানে ৰুটিনত থাকেই এইটো। মই ডেইলি ছানস্ক্ৰীম মৰ্ণিঙত লগাওঁৱেই, নলগালে নহ'লে মোৰ স্কিনটো ভালেই নালাগে। মইশ্চাৰাইজাৰ ছানস্ক্ৰীম এই দুটা বস্তু মানে মানুহৰ বহুত দৰকাৰ, চবে লগাই ল'ব। হাই গাইজ, আসসালামু আলাইকুম। সকলোৰে খবৰ কিজানি ভাল, মোৰ কিন্তু হাই ফাই মানে কি ক'ম আৰু এই ৰ'দৰ কাৰণে মানে মাথাত গৰম উঠি গৈছে। তাৰপিছতো খবৰ হাই ফাই বুলি ক'ব নোৱাৰি। দিনটোত বা কি বা হয় আল্লাই জানে। আৰু আপোনালোকৰ ফালে ৰ'দ কেনেকুৱা? আমাৰ ফালে কিন্তু ৰ'দ একেবাৰে হাঁহ মেলি আছে। তাতে মই ভাবি আছোঁ কি কৰিম। তাৰপিছত মই ৰুমটো অলপ চাফা তাফা কৰি ল'লোঁ। বিচনা উঠাই লওঁ, উঠাই লৈ পিনে আকৌ বেবীৰ কাৰণে, মোৰ বেটীৰ কাৰণে খাৱা বনাব লাগে। সদায় মোৰ ডেইলি ৰুটিন এইটোৱে থাকে। বেটীক কি খুৱাম কি নোখুৱাম এইটো মোৰ চিন্তা চবতকৈ বেছি থাকে। যাৰ বাচ্ছা আছে মাকবিলাকে গমেই পায়। আৰু কিনো ব্লগ দিম, সদায় এটা বস্তুকে হয় নাই। এইটো ঘৰ চাফা কৰা, ঘৰ মোচা এইটো সকলোৰে চলেই, ডেইলি কামেই এইটো। ঘৰ ঝাৰু দিয়া, ঘৰ মোচা, তাৰপিছত এইফালে সেইফালে ধূলা চোলা চাফা কৰা, এইটো মানে চবৰে থাকেই। এইটো মানে দেখাবলগীয়া কথা নাই। তাৰপিছতো আৰু ভাল লাগে দেখাই। আপোনালোকৰ বা কেনেকুৱা লাগে মোৰ কিন্তু নাজানো। সদায় ধূলা পৰে ঘৰত, সদায় মুচিব লগা হয়। এইটো সকলোৰে লগত হয়নে? মোৰ লগত কিন্তু ডেইলি হয়। অলপ মাকৰৰ জাল আছিল, সেইখিনি অলপ চাফা কৰি দিলোঁ, দেখা পালোঁ। মোৰ কিন্তু মাকৰৰ জাল থাকিলে টোপনিটো নাযায় আৰু চকুটো সেইফাল দিয়ে যাই থাকিব বাৰ কৰি। তাৰপিছত আকৌ এতিয়া ঘৰ ৰুমটো ঝাৰু দিওঁ। ভণ্টি আছে, ভণ্টি গা চা ধুই আহিলা, ধুই আহি মোৰ বেটীক অলপ ল'ব দিলোঁ। বেটীক লোৱাৰ অৱস্থাতে মই মানে সকলো কাম চাম কৰি আজৰি হ'ব বিচাৰোঁ তাড়াতাড়ি কৰি। সেই আৰু ফাইনেলি ঘৰটো মোৰ চাফা হৈ গ'ল। নাজানো কিমানখিনি চাফ চিকুণ কৰি ৰাখিব পাৰোঁ। বাচ্ছা লৈ পিনে আৰু কিমান চাফা কৰিম। আৰু যিখিনি কৰিছোঁ সেইখিনিত যাতে কোনো নাহাঁহে আৰু। তাৰপিছত আহিলোঁ বেটীৰ কাৰণে খানা বনোৱাৰ কাৰণে। আজি অ'টছ দিছোঁ, অ'টছ আৰু মিচুৰি ঘিউ দি পিনে তাইক অলপ যে বেটীৰ খাৱা ৰেডি। এতিয়া তাইক মই খুৱাব লাগে। মই কাম কৰোঁ, মোৰ কাম আছে। কাম কৰিব নালাগে নেকি? মই আকৌ তাইক খুৱাই বুৱাই লৈ কিনে সদায় যিটো কাম কৰোঁ সেইটো কাম আজিও কৰিলোঁ। ভাবিলোঁ তাইক খুৱাই ল'লোঁ, ভণ্টিৰ ওচৰত দিলোঁ। ভণ্টিয়ে কেইদিনমান আছে যিহেতুকে মোৰো সহায় হৈ আছে। তেনেকৈ লোৱা মানুহ নাই মোৰ, শাহু আম্মাও বেছি দেৰি লৈ থাকিব নোৱাৰে। যদি কাৰোবাক দি পিনে কৰিব পাৰোঁ মই জল্দি কামখিনি শেষ কৰি লওঁ। তাৰ কাৰণে দুপৰীয়া মই কণী আৰু দালি ভাত বনাইছিলোঁ। এতিয়া দুপৰীয়া তাইক মই দালি ভাত খুৱাম। ডেইলি খিচিৰি দিয়াটো ভাল নহয়, খিচিৰি বেছি খোৱালে বাচ্ছাৰ গৰম থাকে খিচিৰি। তাইক মই খিচিৰিখিনি খুৱাই লওঁ। আৰু কেনেকৈ যে খুৱাব লাগে নাচাইকিয়া গাইজ, কেনেকৈ নাখায়। তাইৰ লগত মই দৌৰি মোৰ ভৰিটো বিষাইছে মোৰ, একেবাৰে পগলা যেন লাগে। আৰু চাইকেলত উঠাই পিনে এইফালে ঘূৰাইছোঁ সেইফালে ঘূৰাইছোঁ, তাকিলা ঘূৰাই দি ময়ো ঘূৰি থাকোঁ তাইৰ লগত। কি কৰিব আৰু, বাচ্ছাক খুৱাব লাগিলে এইখিনি কষ্ট কৰিবই লাগিব হয় নহয়? সকলো মাকে কৰে, চবৰে তেনেকুৱা থাকেই। বাচ্ছা মানে কি আৰু দিনটো তাইক খুৱাই বুৱাই লৈ অলপ মেগী খালোঁ আমি দুয়োটাই, ভণ্টি আৰু মই। এতিয়ালৈ বাই এইখিনিয়ে মোৰ আছিল আজিৰ দিনটো। কি কৰিলোঁ কি নকৰিলোঁ ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।